এলাহক মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰা হয়। এজন এলেহুৱা মানুহে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। আজি মই এটা কাহিনী লৈ আহিছোঁ। এই কাহিনীয়ে এলাহ বেয়া অভ্যাসবোৰ দূৰ কৰিব আৰু আপোনাক এলাহৰ পৰা মুক্ত কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এসময়ত এখন গাঁৱত এজন খেতিয়কে বাস কৰিছিল। এবাৰ তেওঁ নিজৰ পথাৰত শস্যৰ খেতি কৰিছিল। তাৰ পাছত এটা চৰাই তাৰ পথাৰখনৰ মাজত সেই শস্যতে বাঁহ সাজি আছিল আৰু চৰাইজনীয়ে দুটা কণীও পাৰিছিল। অতি সোনকালে সেই কণীৰ পৰা চৰাই পোৱালি জন্ম হ'ল আৰু মাকৰ লগত সুখেৰে থাকিবলৈ ধৰিলে। চৰাইটোৱে খাদ্যৰ সন্ধানত প্ৰতিদিনে হাবিলৈ গৈছিল। এদিন যেতিয়া চৰাইজনীয়ে হাবিৰ পৰা উভতি আহিছিল, তেতিয়া তাই দেখিলে যে তাইৰ পোৱালীকেইটাই ভয় খাইছে। চৰাইজনীয়ে সুধিলে, কি হ'ল, কিয় ভয় খাইছা? পোৱালীকেইটাই ক'লে, মা, খেতিয়কজন আজি পথাৰলৈ আহিছিল আৰু ক'লে যে কাইলৈ পুতেকক শস্য চপাবলৈ পঠাব। মা, আমি কি কৰিম? আমি এতিয়াও উৰিবলৈ শিকিব পৰা নাই। পোৱালীবোৰৰ কথা শুনি মাক চৰাইজনীয়ে ক'লে, ভয় নকৰিবা তোমালোকে, কালিলৈ কোনেও শস্য চপাবলৈ নাহে। পিছদিনা সেইটোৱে হ'ল। চৰাইজনীয়ে যি কৈছিল তাত কোনেও শস্য চপাবলৈ নাহিল। এনেকৈ বহুদিন পাৰ হৈ গ'ল, কিন্তু শস্য চপাবলৈ কোনোৱে নাহিল। সকলো ঠিকেই চলি আছিল। চৰাই পোৱালীকেইটাও বৰ সুখী হৈ পৰিল। আকৌ এদিন যেতিয়া চৰাইটো হাবিৰ পৰা উভতি আহিছিল, তাৰ পিছত তাইৰ পোৱালীকেইটাই আকৌ ভয় খালে। চৰাইজনীয়ে সিহঁতৰ ভয়ৰ কাৰণ সুধিলে। সিহঁতে ক'লে, মা, খেতিয়কজন আজি আকৌ পথাৰলৈ আহিছিল আৰু তেওঁ এনেকৈ ক'লে যে কাইলৈ তেওঁ শস্য চপাবৰ বাবে শ্ৰমিক পঠাব। এই কথা শুনাৰ পিছত চৰাইজনীয়ে আকৌ ক'লে, ভয় নকৰিবা তোমালোকে, কাইলৈ কোনেও শস্য চপাবৰ বাবে নাহিব। পিছদিনা একেই হ'ল। চৰাইজনীয়ে যি কৈছিল তাত কোনো শস্য চপাব নাহিল। আকৌ এদিন যেতিয়া চৰাইজনী হাবিৰ পৰা উভতি আহিল, তেতিয়া তেওঁৰ পোৱালীকেইটাই ক'লে, মা, আজিও খেতিয়কজন আকৌ পথাৰলৈ আহিছিল। খেতিয়কজনে আকৌ খেতি চপোৱাৰ কথা কৈ আছিল, কিন্তু আমি জানো যে শস্য চপাবলৈ কোনেও নাহিব। মাকে ক'লে, গোটেই ঘটনাটো কোৱা। তেতিয়া পোৱালীকেইটাই ক'লে, মা, আজি আকৌ খেতিয়কজন পথাৰলৈ আহিছিল আৰু তেওঁ তেনেকৈ ক'লে, মই আনৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ, বহুত সময় নষ্ট কৰিলোঁ, কালিলৈ আহি নিজে শস্য চপাম। এই কথা শুনি মাকে ভয় খালে আৰু পোৱালীকেইটাক ক'লে, এতিয়া আমি এই ঠাইখন এৰিব লাগিব যথাসম্ভৱ সোনকালে আৰু আন ঠাইত বাঁহ সাজিব লাগিব, কাৰণ কালিলৈ খেতিয়কজন নিশ্চয় আহিব শস্য চপাবলৈ। কিন্তু খেতিয়কজনে বহুবাৰ এই কথা কৈছিল, কিন্তু প্ৰতিবাৰে শস্য চপাবলৈ কোনো অহা নাই। ইমান নিশ্চিত কেনেকৈ হ'ব পাৰিলা যে কালিলৈ খেতিয়কজন নিশ্চয় আহিব শস্য চপাবলৈ? চৰাইজনীয়ে ক'লে, প্ৰথমবাৰৰ বাবে কৃষকে খেতি চপোৱাৰ বাবে পুত্ৰৰ ওপৰত নিৰ্ভৰশীল আছিল। দ্বিতীয়বাৰৰ বাবে কৃষকে খেতি চপাবৰ বাবে শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু তৃতীয়বাৰৰ বাবে তেওঁ নিজেই শস্য চপোৱাৰ সিদ্ধান্ত লৈছে। গতিকে কালিলৈ তেওঁ নিশ্চয় আহিব। সেই সময়লৈকে পোৱালীকেইটা উৰিবলৈ সক্ষম হৈ উঠিল। সিহঁত উৰি গ'ল আৰু সিহঁতৰ বাঁহটো আন কোনোবা ঠাইত বনাই ল'লে। পিছদিনা খেতিয়কজন পথাৰলৈ আহিছিল আৰু খেতি চপোৱা আৰম্ভ কৰিলে। সদায় আনৰ ওপৰত নিৰ্ভৰশীল ব্যক্তি কেতিয়াও সফল হ'ব নোৱাৰে। আমি আনৰ পৰা সহায় ল'ব নালাগে। আনৰ পৰা সহায় লোৱাটো কোনো ক্ষতি নহয়, কিন্তু আনৰ ওপৰত নিৰ্ভৰ কৰাটো ভুল। যদি আপুনি আপোনাৰ কাম ভালদৰে কৰে আৰু নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সম্পূৰ্ণ কৰিব বিচাৰে, গতিকে নিজৰ কাম নিজে কৰিলেই ভাল হ'ব। নিজৰ কাম কৰাৰ অভ্যাসে আপোনাক স্বনিৰ্ভৰশীল কৰি তুলিব আৰু এজন স্বনিৰ্ভৰশীল ব্যক্তিৰ সন্মান গোটেই সমাজখনেই কৰে।